1745 চনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা বুৰঞ্জী প্ৰসিদ্ধ হাতীগড়। হাতী ধৰা খালৰ পৰা প্ৰায় 400 মিটাৰ দূৰত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী হাতীগড় শিৱ দেৱালয়। প্ৰায় 34 বছৰ ৰাজমন্ত্ৰী হৈ আহোম সাম্ৰাজ্যৰ সেৱা আগবঢ়োৱা পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই শিৱ দেৱালয় ভাগ প্ৰতিষ্ঠা কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যোৰহাটলৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছিল। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ হাতীগড়ত প্ৰতিষ্ঠিত এই শিৱ দেৱালয় ভাগ শিৱভক্তসকলৰ বাবে আস্থা আৰু আধ্যাত্মিক বিশ্বাসৰ এক স্থল। কিন্তু কেৱল আধ্যাত্মিকতাই নহয়, এই শিৱ দেৱালয়খনৰ আছে ঐতিহাসিক প্ৰসিদ্ধি। 600 বছৰীয়া আহোম ৰাজতন্ত্ৰৰ পতন ঘটোৱা মোৱামৰীয়া বিদ্ৰোহৰ পৰৱৰ্তী সময়ছোৱাত অসমৰ ওপৰত চলিছিল মান সেনাৰ বৰ্বৰ আক্ৰমণ। অসমৰ আবাল বৃদ্ধ বনিতা কোনো মানৰ আক্ৰমণৰ পৰা সাৰি যোৱা নাছিল। পিছে মানৰ দিনতো স্বতন্ত্ৰ হৈ আছিল এই শিৱ দেৱালয়। শ্ৰী শ্ৰী হাতীগড় শিৱ দেৱালয়ৰ পুৰোহিত দিলীপ বৰঠাকুৰে জানিবলৈ দিয়ে, মানৰ আক্ৰমণৰ সময়ত এই দেৱালয়ৰ পুৰোহিত আছিল লেহু শৰ্মা, যাক আহোম স্বৰ্গদেৱে বৰঠাকুৰ উপাধি প্ৰদান কৰিছিল। লেহু বৰঠাকুৰৰ সময়ছোৱাত আজিৰ দৰে নাছিল এই শিৱ দেৱালয় ভাগ। সেই সময়ত টকৌ পাতেৰে সজা এটা মন্দিৰত শিৱলিংগ স্থাপন কৰি লেহু বৰঠাকুৰে দৈনিক মহাদেৱৰ আৰাধনা কৰিছিল। মান সেনাই এফালৰ পৰা অসমৰ ধৰ্মীয় উপাসনাস্থলীসমূহ ধ্বংস কৰি আহি পাইছিলহি হাতীগড়। হাতীগড়তে চাউনি পাতি আছিল মান সেনা। মান সেনাই হাতীগড় শিৱ দেৱালয়তো উপদ্ৰৱ চলাবলৈ উদ্যত হয়। বৰ্তমানৰ পুৰোহিত দিলীপ বৰঠাকুৰৰ অনুসাৰে লেহু বৰঠাকুৰে মান সেনাপতি মিঙিমাহা তিলুৱাৰ চৰ্ত অনুসৰি 3টাকৈ প্ৰশ্নৰ শুদ্ধ উত্তৰ প্ৰদান কৰে, যাৰ ফলত মান সেনাপতি মিহিমাঙা তিলুৱাই হাতীগড় শিৱ দেৱালয়ক আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সেই সেনাপতিজনে আহি পেলাই আমাৰ পুৰোহিতক আজু ককাক সুধিলেহি, প্ৰথমে যে মই কেইজনী বিয়া পাইছিলোঁ ক? তেতিয়া তেখেতে অকণমান ৰৈ পেলাই ক'লে যে দুগৰাকী বুলি ক'লে শুদ্ধ উত্তৰ যেন ভাবি তেখেতে নিজৰ বাহুতে 3টা কামোৰ মাৰিলে, শেষ বুলি কৈ পেলাই আৰু 3টা আৰু 2টা প্ৰশ্ন সুধিলে। সেই 2টা প্ৰশ্ন যেতিয়া সঠিক উত্তৰ দিয়াত তেতিয়া ক'লে যে মই তহঁতৰ একো নকৰোঁ, অনিষ্ট নকৰোঁ, মই তহঁতৰ শুদ্ধ উত্তৰ পাইছোঁ, প্ৰকৃত বোলে পূজাৰী, এনেকৈ অনুভৱ কৰি পেলাই সেইবুলি এটা এই ধ্বজ দিলে। আচল মূল কথাটো সেইটোৱেই। আৰু তেওঁৰ আদেশৰ প্ৰমাণ হিচাপে এখন বিশেষ ধ্বজ হাতীগড় শিৱ দেৱালয়ত প্ৰতিষ্ঠা কৰা হয়, যাৰ ফলত মানৰ আগ্ৰাসনৰ পৰা মুক্ত হৈ ৰয় হাতীগড় শিৱ দেৱালয়ৰ এলেকা। আজিও হাতীগড় শিৱ দেৱালয়ত মান সেনাপতি মিঙিমাহা তিলুৱাই প্ৰতিষ্ঠা কৰি থৈ যোৱা ধ্বজখন দেখিবলৈ পোৱা যায়। যোৰহাটৰ পৰা স্বপন বৰাৰ ৰিপৰ্ট, লোকেল 18।